নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি 26 জুলাইৰ পৰা 1 আগষ্টলৈকে যিখিনি গুৰুত্বপূৰ্ণ নিউজ আছিলে মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আসাম ট্ৰিবিউনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে যে APSCয়ে কেইদিনমান আগতে এখন নটিফিকেশ্যন দিছিলে যে এতিয়াৰ পৰা যিখিনি পৰীক্ষা হ'ব কম্বাইণ্ড কম্পিটিটিভ এক্সাম সেইখিনি নতুন চিলেবাছৰ মতে হ'ব যিখিনি আমাক অলৰেডি দিয়া আছিলে। যদি আপোনালোকে নতুন চিলেবাছটো নাজানে মই তলত লিংক দিছোঁ তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু লগতে এতিয়া আমাৰ এপ্ৰ'চটো কিছু বেলেগ হ'ব। আগতে যেনেকুৱা এপ্ৰ'চ আছিল তাতকৈ চেঞ্জ কৰিব লাগিব। গতিকে মই তাৰ ওপৰত এটা অতি সোনকালে ভিডিঅ' লৈ আনিম। আৰু ইয়াৰ লগতে যিখিনি মডেল কুৱেশ্যনছ তেওঁলোকে দিছে যে আগন্তুক আহিবলগীয়া পৰীক্ষাত প্ৰশ্নবিলাক আচলতে কেনেকুৱা হ'ব তাৰে এটা ধাৰণাটো আমাক লাগিব ন। সেইটো কাৰণে তেওঁলোকে মডেল কুৱেশ্যনছ কেইখনমান তেওঁলোকে পাব্লিছ কৰিছে, তেওঁলোকৰ ৱেবছাইটতে আছে। তথাপিও মই লিংক তলত ডেছক্ৰিপশ্যন বক্সত দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। গতিকে এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে প্ৰথম নিউজটো আপোনালোকে দেখিছে যে ষ্টেট নিউজ হয়, এইখিনি এস্পেচিয়েলি অসমৰ কাৰণে হয়, যিখন জেনেৰেল ছাবজেক্ট পেপাৰ অন আছাম মেইনছত তাত মানে এইখিনি কামত আহিব। আৰু লগতে যে প্ৰিলিমছতো 30 to 35% যিহেতু অসমৰে আহিব, গতিকে আমি 30ৰ পৰা 35টা কুৱেশ্যনটো আমি অসমৰ পৰা আহিব বুলি ভাবিবই লাগিব। গতিকে অসমৰ কথা আমি ভালদৰে জানিব লাগিব। গতিকে প্ৰথম খবৰটো হৈছে যে ফ্লাড ৰেজিষ্টেণ্ট গ্ৰাছ কেন বিকাম আ বুন ফৰ কেটেল ৰিয়াৰাৰ্ছ। গতিকে এটা নেপিয়াৰ গ্ৰাছ বুলি এটা মানে এটা স্পিচিছৰ কথা কৈছে যিখিনি ফ্লাডৰ কাৰণে যিখিনি আমাৰ এনিমেলছ থাকে, এনিমেল ৰিয়াৰিং কৰে, সেইখিনিত বহুত বেছি তেওঁলোকৰ খাদ্যৰ নাটনি হৈ যায়, কাৰণ ফ্লাডত গোটেইখিনি বস্তু নষ্ট হৈ যায়। সেইকাৰণে এটা গ্ৰাছৰ কথা কৈছে যিটো ফ্লাডতো মানে ছাৰ্ভাইভ কৰি থাকিব পাৰে। আৰু এইটো নিউজ দিয়া এইটো কাৰণে হৈছে যে যিহেতু আমাৰ বানপানী এটা মানে আমাৰ প্ৰত্যেক বছৰে হয়, প্ৰাকৃতিক দুৰ্যোগ হয়, আৰু ইয়াক 100% আমি ইয়াক ঠিক কৰিব নোৱাৰোঁ, কাৰণ আমাৰ জিঅ'গ্ৰাফিকেল এৰিয়াটোৰো কিছুমান ডিছএডভান্টেজ আছে আৰু বহুত কিবা সমস্যা আছে যিটো ইমান সহজ নহয় যে বানপানীৰ সমস্যাটো আমি একেবাৰে শেষ কৰি দিয়া। আৰু কিছুমান এনেকুৱা মেজাৰ্ছ ল'ব লাগিব যে আমি খাব পৰাকৈ আমি কিছুমান বস্তু কৰিব লাগিব, যেনেকৈ ফ্লাড ৰেজিষ্টেঞ্চ। লাহে লাহে আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো তেনেকুৱা এটা পদক্ষেপ ল'ব লাগিব। গতিকে এই নিউজটো দিয়াৰ এইটোৱে কাৰণ আছিলে। আৰু বাকী তাৰ পিছৰ নিউজটো হৈছিলে যে টাইগাৰ পপুলেশ্যন ইন নৰ্থ ইষ্ট ইনক্ৰিজিং। ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল টাইগাৰ ডে হৈ গ'ল 29 জুলাই। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ খুব চান্স থাকে পৰীক্ষাবিলাকত। গতিকে যিটো অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্যন ৰিপৰ্ট আছিলে 2018-19, তাৰ হিচাপত অসমত 190টা মানে বাঘ আছে, আৰু নৰ্থ ইষ্টত লাহে লাহে বাঘৰ পপুলেশ্যনটো বাঢ়ি গৈ আছে, যিটো খুব ভাল কথা। আৰু ইণ্ডিয়া, গোটেই সমগ্ৰ ইণ্ডিয়া এখন এনেকুৱা কাণ্ট্ৰি হয় য'ত বহুতখিনি বাঘ পোৱা যায় যদি আপুনি ইণ্টাৰনেশ্যনেল হিচাপে চায়। গতিকে এইটো আপোনালোকে মোৰ PDF-টোতে পাই যাব গোটেইখিনি ডিটেইলছ। গতিকে এতিয়া ইয়াৰ পিছৰ নিউজটোলৈকে আহিছোঁ। Assamese to be compulsory in schools from next year. যিখন Assamese Language Learning Act 2020 আছিলে সেইখন অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ'ব, য'ত অসমীয়াটো কম্পালচৰি কৰিব লাগিব, য'ত আপোনাৰ MIL বা ফাৰ্ষ্ট লেংগুৱেজ হিচাপে বা ছেকেণ্ড লেংগুৱেজৰ ইলেক্টিভ লেংগুৱেজ হিচাপে অসমীয়াটো নাথাকে, তাত এইটো ইনক্লুড কৰিব লাগিব। আৰু কিবা কিবি ক্লজ দিছে যে যিখিনি কিছুমান ষ্টুডেণ্ট ধৰক ট্ৰান্সফাৰ হৈ গুচি যায় ন বেলেগ ষ্টেটত, তেওঁলোকৰ কাৰণে এইটো মেণ্ডেটৰী হ'ব। আৰু যিখিনি 6 স্কেডুল এৰিয়াজ আছে, বড়ো মিডিয়াম হওক সেইখিনি মিডিয়াম, আৰু লগতে বৰাক ভেলী স্কুল যিবিলাক আছে তাত এইখন এক্ট মানে তাত নহয়। গতিকে তাতে আৰু কিবা কিবি দিয়া আছে ক্লজেছ, আপোনালোকে হয়তো স্ক্ৰীণত দেখিবলৈ পাইছে। গতিকে বাকীখিনি ডিটেইলছটো আপোনালোকে PDF-ত পাই যাব। আৰু ইয়াত এইটো কিমান দূৰ সক্ষম হয় আমি এইটো চাব লাগিব বাৰু। ইয়াৰ পাছত মই নেশ্যনেল নিউজলৈকে আহিছোঁ। এইখন আপোনাৰ পেপাৰ 3, যিকেইটা নিউজ দিছোঁ আচলতে সেইকেইটা পেপাৰ 3, জেনেৰেল ষ্টাডিজ পেপাৰ 2, গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, এইখন পেপাৰৰ লগত জড়িত। প্ৰথমতে হৈছে যে নিউ এডুকেশ্যনেল পলিচি। আপোনালোকে গম পায় তাতে বহুত ডাঙৰ ৰিফৰ্মেশ্যন মানে তেওঁলোকে কথা কৈছে। আৰু HRD মিনিষ্ট্ৰীটো হৈ গৈছে এতিয়া এডুকেশ্যন মিনিষ্ট্ৰী, যিটো খুব ভাল, কাৰণ আমাৰ এডুকেশ্যন অনলি ফৰ এডুকেশ্যন মিনিষ্ট্ৰী আমাৰ নাছিলে, HRD মিনিষ্ট্ৰী আণ্ডাৰ এডুকেশ্যন আছিল। গতিকে এডুকেশ্যন মিনিষ্ট্ৰী হোৱাৰ লগে লগে এতিয়া চলি একদম কমপ্লিটলি যদি এডুকেশ্যনত ফ'কাছ কৰে, দেন আমাক ডেফিনেটলি তেনেকুৱা এটা লাগে যে আমাৰ এডুকেশ্যন চিষ্টেমটো খুব বেছি বেয়া হৈ গৈ আছিলে, অকল মানে আমাৰ মাৰ্কছ অৰিয়েণ্টেড
মুখস্থ কৰিব পৰা এনেকুৱা ধৰণৰ বা চিলেবাছখিনিও যদি আপোনালোকে চাই এইখিনি বহুতখিনি আউটডেটেড বা মানে ভাল ইমান এটা নহয় যদি ইণ্টাৰনেশ্যনেল লেভেলত চায় গতিকে এইবাৰ বহুতখিনি ইয়াতে ইনক্লুড কৰা হৈছে আৰু যদি মই ইয়াৰে ভালদৰে বুজাব লাগে এডুকেশ্যন পলিচিখনত এটা এক্সট্ৰা মই ভিডিঅ'ই বনাব লাগিব তাৰ কাৰণে তথাপি যিখিনি গুৰুত্বপূৰ্ণ আছিলে যেনেকৈ এতিয়া আপোনাৰ কি বুলি কয় এমফিল যেতিয়া যেনেকৈ আঁতৰাব আৰু লগতে ইয়াতে আপোনাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' হায়াৰ এডুকেশ্যনত সেইটো ইনক্ৰিজ কৰাৰ কথা কৈছে আৰু লগতে বিভিন্ন ধৰণৰ ইয়াতে প্ৰভিজনছ দিছে আৰু তাতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ যে এটা ভকেশ্যনেল ট্ৰেইনিঙৰ কথা কৈছে যিটো খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে যদি বাহিৰৰ ইনষ্টিটিউশ্যনবিলাকত যায় তাতে এইবিলাক বস্তু আছে আৰু লগতে যিখিনি কলেজ থাকে বাহিৰৰ সেইখিনি কেছ ষ্টাডি খুব পঢ়ায় 20% অনলি সিহঁতৰ থিয়ৰী থাকে বা 80% তেওঁলোকে কেছ ষ্টাডি তেওঁলোকে কৰে গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ ইয়াত লাগে আৰু সময়ে সময়ে বহুত ধৰণৰ নতুন নতুন বস্তু পাই আছোঁ গতিকে পলিচিখন খুব ভালে হয় কিন্তু ইয়াৰ ইমপ্লিমেণ্ট কৰাত অকণমান অসুবিধা আছে আৰু হয়তো আহিবলগীয়া সময়ত আৰু ইয়াতে অলপ অলপ মডিফিকেশ্যনৰ দৰকাৰ আছে বাৰু আৰু আহিবলগীয়া সময়ত আমি নিশ্চয় আৰু গম পাম যে মডিফিকেশ্যনছ কি আছে মানে কি হ'ব পাৰে গতিকে আহিবলগীয়া সময়তো মই নিশ্চয় আপোনালোকৰ লগত মই এইখিনি শ্বেয়াৰ কৰিম আৰু যদি মই পাৰোঁ ইয়াৰ ওপৰত এটা ভাল এক্সট্ৰা ভিডিঅ' মই বনাম নিশ্চয় ইয়াৰ পিছৰ নিউজটো হৈছে যে 5 ৰাফেল জেটছ এৰাইভ ইন ইণ্ডিয়া আপোনালোকে গম পাইছে ৰাফেল জেটছ আহিলে অলৰেডি গতিকে আপোনালোকে গম পাইছে ফাইনেলি 2016 বৰ্ষতে ইয়াৰ মানে চাইনখন পেক্ট কৰা আছে গতিকে কিমান 4 বছৰৰ মূৰত আহি পালে ফাইনেলি গতিকে 5খন প্ৰথমতে আহিছে আৰু আহিবলগীয়া সময়ত আৰু ৰাফেল জেটছৰ যিখিনি ফিচাৰ্ছ আছিল আপোনালোকে সেইখিনি নিশ্চয় ইণ্টাৰনেটত পঢ়িলে গম পাব সকলো ফিচাৰ্ছৰ আমাৰ দৰকাৰো নাই বাৰু যিখিনি গুৰুত্বপূৰ্ণ আছে সেইখিনি লাগিব আৰু লগতে আমাৰ এতিয়া যিখিনি কিয় আমাক ৰাফেল জেটছৰ দৰকাৰ আছে গতিকে সেইটো এটা বৰ্ডাৰ ডিছপিউটছ এনেকুৱা ধৰণৰ ডিছপিউটছবিলাক হৈ আছে গতিকে সেইটো ছাইডৰ পৰাও এইটো বস্তু ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ নিউজ আৰু এইটো যে পাৰ্চিভাৰেন্স টু চাৰ্চ ফৰ লাইফ অন মাৰ্চ গতিকে নাছাৰ এখন মাৰ্চ 2020 ফৰ পাৰ্চিভাৰেন্স ৰ'ভাৰ সেইখন আপোনাক মাৰ্চত পঠোৱা হৈছে যিখনৰ প্ৰাইম মটিভ হৈছে যে যদি মাৰ্চত কিবা মাইক্ৰ'বিয়েল লাইফ আছে তেনেকুৱা চাৰ্চ কৰা গতিকে আপোনালোকে মনত ৰাখিব যে এইটো এক্সামত আহি যাব পাৰে যে কি নামটো কি হয় আচলতে যিখন পঠিয়াইছে ৰ'ভাৰ সেইটো হৈছে পাৰ্চিভাৰেন্স ঠিক আছে আৰু কোনে পঠিয়াইছে নাছাই পঠিয়াইছে গতিকে এই দুটা বস্তু আপোনালোকে মনত ৰাখিব গতিকে এইখিনি আছিল আজি ভিডিঅ'টোৰ কাৰণে আৰু নিউজ খুব কম হৈছে ভিডিঅ'টোত কিন্তু মই এইটো কাৰণে কম মানে নিউজ ৰাখিছোঁ যে আমি সকলোবোৰৰ নিউজৰ নোটছ বনাই আমি দৰকাৰ নাই কাৰণ এতিয়া ইকনমিক কথাই কৈছোঁ ইকনমি বহুত চেঞ্জেছ হৈ আছে সদায় বেলেগ বেলেগ হৈ আছে গতিকে আপোনালোকে যদি সদায়ে যদি বস্তুবিলাকৰ নোটছ বনাই গৈ থাকে গতিকে পিছলৈকে পঢ়িব দিগদাৰ হ'ব বা আপোনালোকে বৰ হৈ যাব যে সদায় কি একে ধৰণৰ নোটছ বনাই গতিকে এতিয়া আপোনালোকে নোটছ বনাব নালাগে কিন্তু আপোনালোকে পঢ়ি থাকিব যে আচলতে ইকনমিটো আমাৰ অৱস্থা কেনেকুৱা হৈ গৈছে গতিকে ইয়াৰ কাৰণে আটাইতকৈ বেষ্ট হৈছে আপোনালোকে সদায় অলপ নিউজ পেপাৰ পঢ়ক যদি আপোনালোকে নিউজ পেপাৰ পঢ়াৰ অভ্যাস নাই তথাপিও আপোনালোকে যিবিলাক ডেইলি নিউজ পেপাৰৰ এনালিচিছ আহে হিন্দু নিউজ পেপাৰৰ মই যদি বিশেষকৈ কথা কওঁ মই এটা কালি কমিউনিটি পষ্টত মই এটা পষ্ট দিছিলোঁ যে আন একাডেমি আৰ্টিকুলেট বুলি যিটো ইউটিউব চেনেল আছে তাত তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে হিন্দু নিউজ পেপাৰ এনালিচিছ গতিকে সেইটো আপোনালোকে চাব পাৰে ৰাতিপুৱা 9টাৰ পৰা 10টাৰ ভিতৰত তেওঁলোকে লাইভ ছেশ্যন এটা কৰে ডেইলি কৰিব গতিকে মই নিজে সেইটো মই কৰিছোঁ গতিকে মই ক'ব পাৰোঁ যে সেইটো সঁচাকৈ খুব ভাল মানে লাইভ ছেশ্যন আৰু খুব ভালদৰে আপোনালোকে বুজি পাব মইতো এইটো ভিডিঅ' আপোনালোকক উইকলি কম্পাইল কৰিহে দিওঁ গতিকে মই ইমানখিনি নিউজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিব পাৰোঁ আৰু মই যিহেতু নিজেও প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে মোৰ কাৰণে অলপ সময়টো মিলাব দিগদাৰ হৈ যায় কাৰণ নিউজ পেপাৰখন পঢ়ি তাৰপিছত নোটছ বনাই তাৰপিছত আকৌ মই টাইপ কৰিব লাগে টাইপ কৰি আকৌ ভিডিঅ' শ্বুট কৰি এডিট কৰি গতিকে বহুতখিনি সময় গুচি যায় মোৰ ইয়াৰ ওপৰতো সেইকাৰণে মই গোটেইখিনি নিউজ আপোনালোকক এটা ভিডিঅ'ত একেলগে শ্বেয়াৰ কৰিব নোৱাৰোঁ আৰু ডেইলি মোৰ কাৰণে ভিডিঅ'জ বনাও পচিবল নহয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে মোৰ তলৰ যিখিনি ডেছক্ৰিপশ্যন বক্সত লিংক আছে সেইখিনি নিশ্চয় আপোনালোকে চাব গতিকে আজিলৈ ইমানে নমস্কাৰ